গোৱালপাৰা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক তালিবানী শাস্তি আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত শাস্তি প্ৰদান। কাণত ধৰাই শাস্তি বিহিলে সুবল ৰাভা নামৰ কৰ্মচাৰীজনক আৰু কল্যাণপুৰ হাইস্কুলৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সুবল ৰাভা। জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়ত নিম্ন বৰ্গৰ সহায়কৰ অদ্ভুত কাণ্ডক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। সহায়ক প্ৰিয়মজ্যোতি বৰাই শাস্তি দিয়ে সুবল ৰাভাক। কল্যাণপুৰ হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী স্নেহলতা কলিতাৰ বিৰুদ্ধেও অভিযোগ উত্থাপন হৈছে। বিদ্যালয়ৰ চৌহদত কাটি থোৱা গছ লৈ যোৱাৰ সময়ত গেট খুলি দিয়াই হ'ল অপৰাধ। কান্দি কান্দি ঘটনাৰ বিৱৰণ দিলে ভুক্তভোগী সুবল ৰাভাই আৰু ঘটনাৰ বুজ ল'লে জিলা আয়ুক্ত প্ৰদীপ টিমঙে। ঘটনাৰ তদন্ত কৰিবলৈ শিক্ষা বিভাগৰ অতিৰিক্ত আয়ুক্তক নিৰ্দেশ প্ৰদান কৰা হৈছে। আৰু ঘটনাৰ খবৰ পোৱাৰ পাছতেই বিদ্যালয়ত ৰাভা ছাত্ৰ সন্থাৰ এটা দল উপস্থিত হয়। স্নেহলতা কলিতা আৰু প্ৰিয়মজ্যোতি বৰাক বৰ্খাস্তৰ দাবী উত্থাপন কৰিছে ছাত্ৰ সন্থাই। আমি জনাইছোঁ কৰ্মচাৰীক তালিবানী শাস্তি দিয়াৰ এটা ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে। গোৱালপাৰাত সংঘটিত হৈছে এই ঘটনাটো। বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত শাস্তি প্ৰদান কৰা ঘটনাক কেন্দ্ৰ কৰি এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠা দেখিবলৈ পোৱা গৈছে। আৰু কান্দি কান্দি ঘটনাৰ বিৱৰণ দিছে ভুক্তভোগীয়ে। কল্যাণপুৰ হাইস্কুলৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছিল ভুক্তভোগী। জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়ত নিম্ন বৰ্গৰ সহায়কক এইদৰে শাস্তি বিহা কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়ত নিম্ন বৰ্গৰ সহায়কৰ অদ্ভুত কাণ্ড আৰু সহায়ক প্ৰিয়মজ্যোতি বৰাই শাস্তি দিয়ে সুবল ৰাভাক। কল্যাণপুৰ হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী স্নেহলতা কলিতাৰ বিৰুদ্ধেও অভিযোগ উত্থাপন হৈছে। আৰু বিদ্যালয়ৰ চৌহদত কাটি থোৱা গছ লৈ যোৱাৰ সময়তেই গেট খুলি দিয়াই হ'ল অপৰাধ। কান্দি কান্দি ঘটনাৰ বিৱৰণ দিলে ভুক্তভোগী সুবল ৰাভাই আৰু শেহতীয়াকৈ এই সমগ্ৰ ঘটনাৰ বুজ লৈছে জিলা আয়ুক্ত প্ৰদীপ টিমঙে। ঘটনাৰ তদন্ত কৰিবলৈ শিক্ষা বিভাগৰ অতিৰিক্ত আয়ুক্তক নিৰ্দেশ প্ৰদান কৰা হৈছে। আৰু ঘটনাৰ খবৰ পোৱাৰ পাছতেই বিদ্যালয়ত উপস্থিত হয় ৰাভা ছাত্ৰ সন্থাৰ এটা দল। যিজন চতুৰ্থ বৰ্গৰ যিজন কৰ্মচাৰী আমি নিউজৰ জৰিয়তে হওক বা তাক আমি সাক্ষাৎ কৰি পেলাই আমি গম পালোঁ তেখেতক যি আইএছ অফিচৰ যিজন তাতে মাতিছিলে তাক মাতি পেলাই তাক আবদ্ধ কৰি এটা কোঠাত কল্যাণপুৰ হাইস্কুলৰ যিজন একাডেমিক ইনচাৰ্জ বাইদেউ স্নেহলতা কলিতাই ৰুমত মাতি আনি আৰু তাৰ লগতে যিজন আইএছৰ কৰ্মচাৰী তেওঁলোক দুজনে মিলি পেলাই তাক বিভিন্ন ধৰণৰ শাৰীৰিক আৰু মানসিকভাৱে তাত নিৰ্যাতন কৰিছে বুলি আমি তেখেতৰ পৰা গম পালোঁ। তো আমি এটাই কথা যে যিয়ে প্ৰধান শিক্ষয়িত্ৰী হিচাপে বা য'ত ইনচাৰ্জ হিচাপে থাকি পেলাই বিদ্যালয়খন উন্নয়নৰ কাৰণে যেনেধৰণে কাম কাজ কৰিব লাগিছিলে তেখেতৰ ষ্টাফৰ লগত তেওঁ তেনেধৰণৰ নকৰি পেলাই যিজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী তেওঁক কাণত ধৰাই তেখেতৰ যি ভুল এইটো ভুল বুলি তেওঁলোকক তাৰমানে বাধ্যতা কৰাৰ কাৰণে চেষ্টা আমি চলোৱা আমি দেখা পালোঁ। তো তাৰ কাৰণে ঊৰ্ধ্বতন কৰ্তৃপক্ষক ইয়াৰ আপোনালোকৰ জৰিয়তে মই এটাই কথা ক'ব খোজোঁ যি ইয়াত হাইস্কুলৰ যি শ'লমাৰী হাইস্কুলৰ যিজন একাডেমি ইনচাৰ্জ স্নেহলতা বাইদেউক মই ঊৰ্ধ্বতন কৰ্তৃপক্ষক আহ্বান কৰিব খোজোঁ অনতি পলমে তাক এই চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে আৰু খুলি দিয়াৰ কাৰণে তাৰপিছত ইফালে